সম্পৰ্কে ন্যায় যাত্ৰা আৰম্ভ কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত বিজেপি শাসিত চৰকাৰখনৰ বাবে ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ এইটো বিৰাট হাঁহি উঠা কথা। বিজেপিৰ বিৰুদ্ধে ন্যায় যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে। ন্যায় কোনে দিব? আদালতে ন্যায় দিব, কিন্তু তদন্ত প্ৰক্ৰিয়া কোনে কৰিব? তদন্ত প্ৰক্ৰিয়াটো কৰিব চৰকাৰৰ দ্বাৰা যিসকল পালিত আছে, চৰকাৰৰ তত্বাৱধানত তদন্ত হয়। চৰকাৰে নিকা তদন্ত আজি 1 মাহ পাৰ হৈ গ'ল, 33 দিন হৈ গ'ল, এই পৰ্যন্ত তেওঁলোকে মেইন কালপিতকেইটা উলিয়াব নোৱাৰিলে। অভিমন্যু বোলা এটা আছিলে, তাক এই মুহূৰ্তলৈকে বিচাৰৰ আওতালৈ আনিব পাৰিলে নে? নোৱাৰিলে। মুখ্যমন্ত্ৰীৰ খুব পত্নী তেখেতৰ ঘৈণীয়েক ৰিণিকী শৰ্মা ভূঞা আছিলে, ফেশ্বন শ্ব' তাত পাতি আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত, এই মুহূৰ্তলৈকে এটা প্ৰশ্ন কৰিব পাৰিলে নে? অসমখনত এনেকুৱা এটা হৈ আছে, যদি নিজৰ মানুহে কিবা কৰে 7 খুন মাফ হৈ যায়, কিন্তু বেলেগ মানুহে যদি কৰে, আপোনালোকে এটা কথা চাওক, জুবিন গাৰ্গে কৈ গৈছে যে পলিটিক্স নকৰিবা। আমি বিচৰা নাই, আমি ৰাইজৰ দলে কোনোদিন কোনো কাৰণত আমাৰ ৰাইজৰ দলৰ ৰাজনৈতিক সভাত আমি জুবিন গাৰ্গৰ নাম লৈ কোনোদিন আপোনালোকৰ আগত আমি প্ৰতিশ্ৰুতি দিছো, আমি কোনোদিন এটা মন্তব্য নকৰো। জুবিন গাৰ্গৰ মৃত্যুক লৈ আমি কোনো কাৰণত ৰাইজক আমি ইমোচনেল নকৰো। কিন্তু এই প্ৰশ্নটো আপোনালোকে সুধিছে যিহেতু তাক আমি ক'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীক কি কাৰণে বিচাৰৰ আওতালৈ নানিলে? কি কাৰণত শ্যামকানু মহন্তৰ ঘৈণীয়েকক বিচাৰৰ আওতালৈ নানিলে? কি কাৰণত গায়ত্ৰী মহন্তৰ নামটো নাইকিয়া হৈ গ'ল? এই প্ৰত্যেকটো বিষয় যদি আপোনালোকে চাই, অসমৰ সৰ্বস্তৰৰ জনতা ইতিমধ্যেই গম পাইছে, আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই নিজেও গম পাইছে যে তেওঁৰ ওপৰত অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সন্দেহৰ চকু তেওঁৰ ওপৰত যে পৰিছে, সন্দেহৰ আঙুলি যে তেওঁলৈ আহিছে, সেইবাবে আপোনালোকে গম পাইছে তেওঁ আবুল তাবুল বকিবলৈ লৈছে। তেওঁ বৰ্তমান এনেকুৱা ধৰণৰ কাৰুকাৰ্য কৰিছে, সাধাৰণ যিবিলাক ব্লগাৰ থাকে, যিবিলাকে নতুনকৈ এটা এণ্ড্ৰইড মোবাইল লৈ ব্লগ কৰিব বিচাৰে, ঠিক তেনেকুৱা ধৰণৰ তেওঁ এজন ব্লগাৰলৈ ৰূপান্তৰিত হৈছে, যিটো অসমীয়া জনসাধাৰণৰ বাবে, অসমৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে অসমত আমি এনেকুৱা এজন নিকৃষ্ট মুখ্যমন্ত্ৰীক আমি অসমত পালো। এইটো বৃহৎ দুখ লগা কথা। বিজেপিয়ে যেনেদৰে আজি ন্যায় যাত্ৰা উলিয়াইছে, আমি এটাই তেওঁলোকলৈ ৰাইজৰ দলৰ ফালৰ পৰা আমি এটাই তেওঁলোকক আমি অনুৰোধ জনাম যে তেওঁলোকে ন্যায় যাত্ৰা বিজেপিয়ে নহয়, শ্যামকানু মহন্তৰ পত্নীয়ে হওক, সিদ্ধাৰ্থ শৰ্মাৰ পত্নীয়ে হওক, অমৃত প্ৰভা মহন্তৰ ঘৰৰ পৰিয়াল হওক, তেওঁলোকে সেই ন্যায় বিচাৰক। নহলে আৰু এটা কাম কৰিলে বিজেপিয়ে খুব ভাল হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অনুৰোধ জনাইছো ইয়াৰ পৰাই, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত, এওঁলোকক, শেখৰ গোস্বামী, এওঁলোকক লগত লৈ এটা ন্যায় যাত্ৰা কৰক, তেতিয়াহে নিশ্চয় সুফল হ'ব বুলি আমি আশা কৰোঁ।